আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহ। আজি এই মঞ্চত উপস্থিত আমার অঞ্চলের পৰা অহা ভারতীয় নাগরিক সকল আৰু আমার রয়্যাল কলম্বিয়া মুকুন্দার ডাঙরিয়া উপস্থিত গার্জিয়ান সকল আমার কণ কণ ছাত্র ছাত্রী সকল, আজিৰ দিনটো আসলতে একতার দিন হয়। আজিৰ দিনটোৰ আন এটা নাম একতার দিন। গোটেই ভারতবর্ষত আজিৰ দিনটো 15 আগষ্ট যদি আছে, কিন্তু 1947 50 আগষ্টটো আছিল শুক্ৰবাৰ দিন, শুক্ৰবাৰ আছিল। আমি কিছু বস্তু আমাৰ ল'ৰা ছোৱালীসকলক আকৰ্ষণ কৰি মই কৈ আছো যে আমি বহুত ইতিহাস যেতিয়া আমি চৰ্চা নহয় আমাৰ মাজত, তেতিয়া ইতিহাস মানুহে পাহৰি যায়। এই আজিৰ দিনটো যে 15 আগষ্ট 1947 যি 15 আগষ্ট আছিল, সেই 15 আগষ্টৰ দিনৰ নাম আছিল শুক্ৰবাৰ। এই ল'ৰা ছোৱালী 1957 যদি কোৱেশ্চন কৰা হয় 1957 15 আগষ্ট মাৰ নাম কি আছিল, তেতিয়া আমি কি কম? শুক্ৰবাৰ। গাঁৱত কব শুক্ৰবাৰ। 1957 আজিৰ দিনটোৰ নাম কি আছিল? শুক্ৰবাৰ। তো আমি ইতিহাস বহুত বস্তু আমি চৰ্চা নকৰিলে আমাৰ উঠি অহা প্ৰজন্মই পাহৰি যাব। আৰু সেই 1957 আজিৰ দিনটো শুক্ৰবাৰ যেতিয়া মানে পতাকা উত্তোলন কৰিছিল আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। কোনে কৰিছিল? ডাঙৰ কৈছ, কোনে কৰিছিল? আৰু সেই পতাকা উত্তোলন কৰিছিল দিল্লীৰ লাহোৰ গেটত। ক'ত কৰিছিল? লাহোৰ গেটত। গতিকে আমি ইতিহাস জানিব লাগে। আজি ভাৰতবৰ্ষৰ আজিৰ দিনটোৰ কাৰণে সম্পূৰ্ণৰূপে আমি স্বাধীন বুলি ঘোষণা আজিৰ দিনত কৰিছিল, কোৱা হৈছিল, ঘোষণা কৰা হৈছিল। তাতে ভাৰতৰ হিন্দু মুছলিম সকলো জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ, সকলো জনগোষ্ঠীৰ মানুহ শ্বহীদ হৈ আজিৰ দিনটো আমাক দি গৈছিল। তাতে আমাৰ বিশেষকৈ প্ৰায় 52,000 মানে বিশিষ্ট বিশিষ্ট ওলামাসকল শ্বহীদ হৈছিল। তেওঁলোকৰ লগত আৰু বহুত এই দেশৰ নাগৰিকসকল শ্বহীদ হৈছিল। তেওঁলোকৰ শ্বহীদ হোৱাৰ বলিদানত আমি আজিৰ দিনটো পাইছো। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই স্কুলখনত মই আজিৰ পৰা প্ৰায় 6 মাহ আগতে মানে এবাৰ আহি আপোনালোকৰ সন্মুখত কৈ গৈছিলো যে নিশ্চয় এই স্কুলখনে গাৰ্জিয়ানসকলে আৰু শিক্ষকসকলে যেনেকা ইয়াত অভিযান মিছন মেহনত চলাই আছে, শিক্ষাৰ পৰিৱেশ গঢ়ি তুলি আছে, এদিন এই স্কুলে ভাল ৰিজাল্ট কৰিব, সেই কথাটো মই কৈ গৈছিলো। আৰু আজি আহি পেলাই সেই কথা শুনি মোৰ মনত এনেকা আনন্দ হৈছে যে মই এতিয়া চিন্তাধাৰা আপোনালোকৰ সন্মুখত এইটোৱে কৰিছো যে এই স্কুলখনৰ মানে মাজমজিয়াত এখন নমাজঘৰ হ'ব লাগে। আৰু সেই নমাজঘৰৰ কাৰণে মই আপোনালোকৰ কমিটিয়ে সকলোৱে মোৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ যদি সকলো চুক্তিৰ বাবে জমিন মাটি ইত্যাদিৰ তৈয়াৰী আছে, তেনেহ'লে মই এখন তাতে নমাজঘৰ বনাই দিম বুলি মই আজিয়ে ঘোষণা কৰিলো। আমাৰ ল'ৰা ছোৱালীসকল জীৱনত কামিয়াব হ'ব হলে বহু ক্ষেত্ৰত মানে
ত্যাগ স্বীকাৰ কৰিব লাগে আৰু জীৱনত যিমান দূৰ মানে আমাৰ সন্মুখত মানে বাধাবিঘ্ন আহিব সেই বাধাবিঘ্ন আমি পাহৰি যাব লাগে। এই স্কুলৰ সন্মুখত যিমান বাধাবিঘ্ন সৃষ্টি হৈছিল সেইবিলাক গাৰ্জেনসকল, ষ্টুডেণ্টসকল, ছাত্ৰসকল সকলোৱে সেইবিলাকত বাধাবিঘ্নৰ ওপৰত আওকাণ নিদিয়াৰ কাৰণে আজি স্কুলে ইমান ৰিজাল্ট কৰিছে। আৰু আগলৈ তেনেকা আমি সকলো একগোট হৈ মানে মেহনত কৰি যাম। আৰু মই এই স্কুলখনৰ লগত মানে ইমান দিন মই জীয়াই থাকিম, আপোনাৰ লগত সদায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।